আজি বিগ ব্ৰেকিং নিউজ অৱশেষত গুৱাহাটী পালেহি সিদ্ধাৰ্থ আৰু শ্যাম কানু মহন্ত আজি গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে মনে মনে গুৱাহাটী পালেহি শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মা মনে মনে দিল্লীৰ পৰা ইণ্ডিগো বিমানযোগে গুৱাহাটীত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত দিল্লীত আত্মগোপন কৰি আছিল সিদ্ধাৰ্থ শৰ্মাৰ লগত আছিল ইণ্ডিগো ফ্লাইটত বহি আহিছিল সিদ্ধাৰ্থ শৰ্মা নিশা 11:40 বজাত শ্যাম কানু মহন্ত গুৱাহাটীলৈ আহে মনে মনে আজি গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মা মনে মনে গুৱাহাটীত পলাই আছিল শ্যাম কানু মহন্তৰ সন্ধান লাভ SITৰ শ্যাম কানুক বিচাৰি বিভিন্ন স্থানত অভিযান তদন্তকাৰী দলৰ পলাই আছিল ইমান দিনে কিন্তু এতিয়া মহন্তৰ সন্ধানত প্ৰায় 30ৰ পৰা 35 জনীয়া CID দলৰ অভিযান আজি গ্ৰেপ্তাৰ হ'ব পাৰে শ্যাম কানু মহন্তৰ ঘৰতো SIT দলৰ অভিযান আৰম্ভ এটা বিগ ব্ৰেকিং নিউজ অৱশেষত অসমত শ্যাম কানু মহন্তৰ সকলো অনুষ্ঠান নিষিদ্ধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্যাম কানু মহন্তৰ ক্ষেত্ৰত এটা স্পষ্ট মন্তব্য কৰিছে সামাজিক মাধ্যম যোগে সমগ্ৰ অসমবাসীক এই কথা স্পষ্ট কৰিছে যে শ্যাম কানু মহন্তই অসমত কোনো ধৰণৰ অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব আৰু শ্যাম কানু মহন্তৰ সৈতে যদি কোনো সংস্থা জড়িত হৈ আছে প্ৰত্যক্ষ বা পৰোক্ষভাৱেই হওক সেই অনুষ্ঠানসমূহকো চৰকাৰৰ তৰফৰ পৰা কোনো আৰ্থিকভাৱে হওক বা অন্য তৰফৰ পৰাই হওক কোনো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা নহ'ব এটা ডাঙৰ খবৰ জুবিন গাৰ্গৰ লগত যি সংগঠিত হ'ল সমগ্ৰ অসমবাসী মৰ্মাহত আৰু এতিয়া মুখ্যমন্ত্ৰী একশ্যন ৰূপত অসমত বেন কৰিলে শ্যাম কানু মহন্ত আৰু তেওঁৰ লগত জড়িত সকলো অনুষ্ঠান প্ৰতিষ্ঠান শ্যাম কানু মহন্তৰ সৈতে জড়িত সংস্থাকো আৰ্থিক সাহায্য নিদিয়ে ৰাজ্য চৰকাৰে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে জনালে এই কথা এটা স্পষ্ট বাৰ্তা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাৰত চৰকাৰকো অনুৰোধ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই ব্লেকলিষ্ট কৰিবলৈ কাৰণে শ্যাম কানু মহন্তক সমগ্ৰ ভাৰততে